হেল্ল' গাইজ, আজি মই তোমালোকক শিকাম তোমালোকৰ কমেণ্টবোৰক লৈ এটা কাহিনীৰ জৰিয়তে মই তোমালোকক হিন্দী শিকাম আজি দেই। হিন্দী ভাষাটো কেনেকৈ ক'ব লাগে আজিৰ ভিডিঅ'ত মই তোমালোকক এজনী ছোৱালী, তেওঁৰ নাম হ'লগৈ অনামিকা, আৰু গোবিন্দদাৰ লগত খুন্দা মৰাত তেওঁলোকৰ চিনাকি হয় আৰু পাছত প্ৰেমৰ দিশে তেওঁলোকৰ কাহিনীটো আগবাঢ়ে। গতিকে আজিৰ ভিডিঅ'ত এইকেইটাই শিকাম আৰু গোটেইকেইটা কথাৰ অৰ্থটো মই আকৌ তোমালোকক হিন্দীতে বুজাই দিম, যাতে তোমালোকে সহজতে হিন্দী শিকিব পাৰিবা। সেইবাবে মই তোমালোকক কাহিনীৰ জৰিয়তে আজি বুজাম, যাতে তোমালোকে শুনি অলপ ভাল লাগে। সেইবাবে আজি এনেকৈ ভিডিঅ' বনাইছোঁ দেই। গতিকে আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে অনামিকাই ক'লে, দাদা মোক খুন্দা কিয় মাৰিলে? আপোনাৰ ইমান সাহস কেনেকৈ হ'ল বুলি অনামিকাই ক'লে দেই। তে ইয়াক আমি হিন্দীতে আকৌ কেনেকৈ বুজি পাম, যদি হিন্দীতে ক'ব বিচাৰা তোমালোকে, মই হিন্দীত আকৌ তোমালোকক বুজাই দিছোঁ। চোৱা, অনামিকা, দাদা মুझे धक्का क्यों मारा? आपको इतनी हिम्मत कैसे हुई है? এনেকৈ অনামিকাই ক'লে। তে এই দুটা বাক্যৰ হিন্দী আৰু অসমীয়াৰ মাজত আমি সৰু সৰু অৰ্থবিলাকৰ অৰ্থটো বুজি ল'ম, সৰু সৰু শব্দবিলাকৰ অৰ্থ বুজি ল'ম। চোৱা, অনামিকা হ'লগৈ এজনী ছোৱালীৰ নাম। তাত হিন্দীটো অনামিকা বুলিয়ে কোৱা হ'ব, এইটো নামহে দেই। দাদা মোক খুন্দা, দাদা মোক দিওঁ হা, দাদা মোক মানে হিন্দীত দাদা মুঝে। এটা এটা শব্দৰ অৰ্থ জনা প্ৰয়োজন, হয় নহয়? খুন্দা কিয় মাৰিলে, খুন্দা কিয় দিওঁ হা। ধক্কা কিয়, মাৰিলেতো মাৰা, এইটো জানাই তোমালোকে দেই। ইমান সাহস মানে ইতনি হিম্মত, সাহসক সাহস বুলিও কোৱা হয় হিন্দীত, মই ইয়াত হিম্মত বুলি দিছোঁ দেই। কেনেকৈ হ'ল মানে কেইছে হুই হে, বুজিছানে? তাৰপিছত দাদা মোক খুন্দা কিয় মাৰিলে মানে গোটেইকেইটাৰ অৰ্থ বুজি লোৱা। দাদা মুঝে ধক্কা কিয় মাৰা, এনেকৈ আমি হিন্দীতে ক'ব পাৰিম দেই। তাৰ পাছত আপোনাৰ ইমান সাহস কেনেকৈ হ'ল মানে আপকো, চোৱা মই দাগ দিছোঁ, আপকো ইতনি হিম্মত কেইছে হুই হে, এনেকৈ আমি হিন্দীত ক'ব পাৰিম দেই। যদি ক'ব বিচাৰা তোমালোকে এনেকৈ ক'ব পাৰিবা। তাৰপিছত গোবিন্দই ক'লে, গোবিন্দ হ'ল ল'ৰাজনৰ নাম। অ' চৰি, ভুলতে লাগি গ'ল, মই তোমাক দেখাই নাছিলোঁ বুলি গোবিন্দই অলপ দুখেৰে ক'লে। ইয়াক আকৌ হিন্দীত বুজাই দিছোঁ। চোৱা, অ' চৰি গলতি সে লগ গয়া, मैंने तुम्हें देखा ही नहीं, এনেকৈ ক'লে। তে ইয়াৰ অৰ্থকেইটা আমি জানি ল'ম। চোৱা, গোবিন্দটো হ'লগৈ এজনৰ ল'ৰাৰ নাম, তাৰ হিন্দীটো তাকে গোবিন্দ বুলিয়ে কোৱা হয় দেই। অ' চৰি মানে হিন্দীটো অ' চৰি দিলোঁ, কিন্তু চৰি বা হিন্দী হওক বা অসমীয়া হওক, ইয়াৰ অৰ্থ হ'লগৈ ইংৰাজীতেহে কোৱা হয় ইয়াক চৰি শব্দটো দেই। ভুলতে মানে হিন্দীত কি দিলোঁ, গলতি সে, বুজি পালানে? লাগি গ'ল মানে লগ গয়া, সেও লগত দিব পাৰিবা, লগ গয়া হে দেই। তাৰপিছত চোৱা, মই তোমাক মানে এইটো জানাই তোমালোকে, মেনে তুমহে বুজালোঁ। এটা প্ৰয়োজন, এটা শব্দৰ অৰ্থটো দেই। দেখাই নাছিলোঁ মানে দেখাহি নাহি, কথাটো বুজি পাইছানে? যোনে যোনে মানে কিছুমানে আছা সৰু সৰু শব্দবিলাকৰ অৰ্থ নাজানা, চাই ল'বা দেই। অ' চৰি ভুলতে লাগি গ'ল মানে অ' চৰি গলতি সে লগ গয়া, বুজি পালানে? মই তোমাক দেখাই নাছিলোঁ মানে মেনে তুমহে দেখা হি নাহি। ইমান গৰম লাগি আছে দেই, বহুত কষ্ট হৈ আছে কথা কোৱাটো। এতিয়া চোৱা, কোনে কোনে কমেণ্ট কৰিছিল অলপ দেখাই দিওঁ মই তোমালোকক। ওপৰতো কি দিছোঁ চোৱা, মই এতিয়া চেণ্টেঞ্চ দিম, আপুনি বুজাই দিব হা বুলি ক'লে। তে চেণ্টেঞ্চটো দিয়াই নাই এতিয়ালৈকে। 2 নম্বৰত দিলে কোনে, দাদা গলতি কো আছামিজ কো কি বুলি কয়। তে এইটো মই গলতিৰ কাৰণে এতিয়া বনাইছোঁ, আকৌ মই বুজাই দিম তোমালোকক। চোৱা, এজনৰ লগতে আৰু বাকী কেইজনে শিকিব পাৰিবা। দাদা পহিচান মানেনো কি ভালদৰে বুজি পোৱা নাই। আচ্ছা, এইটো মই শিকাই দিম বাৰু। আকৌ তলত ক'লে কি, তলত এজনীয়ে কি ক'লে, দাদা মোৰ ৰিপ্লাইটো নিশিকালে। ৰিপ্লাইটো কেনেকৈ শিকাম, তুমি কোৱা আকৌ, ক'লেহে মই বুজি পাম, হয় নহয়? এইজনীৰ নাম কিবা মই ধৰিব পৰা নাই, মানিষা দত্ত দেই। তোমালোকে তুমি যিটো ক'ব বিচাৰিছা, যি চেণ্টেঞ্চ দিয়া, মই ক'লোঁ নহয় ৰিপ্লাইও দিছোঁ মই দেই।
এতিয়া তোমাক মই নম্বৰো দিছিলোঁ, যদি পোৱা নাই নম্বৰটো জনাবা, মই আকৌ নম্বৰ দি দিম। লাগে তুমি যদি কমেণ্ট কৰি লিখি বুজাব নোৱাৰা মোক, তেতিয়াহ'লে নম্বৰত হোৱাটছআপত দি দিব পাৰা। বুজি পাইছানে? এতিয়া শিকাম এই দাদাক গলতিটো দিয়াটো আৰু পহিচানটো, এই দুটা কথাৰে শিকাম দেই। চোৱা এতিয়া কাহিনীৰ জৰিয়তে শিকাই আছোঁ। চোৱা অনামিকাই ক'লে এতিয়া, গোবিন্দ দা নেকি? মই আপোনাক চিনিয়ে পোৱা নাই বুলি অনামিকাই ক'লে খুন্দা মৰাৰ পিছত দেই। তাৰপিছত এইটোক আকৌ হিন্দীত দিছোঁ। চোৱা গোবিন্দ ভাইয়া কিয়া मैंने आपको पहचान ही नहीं पाई বুলি অনামিকাই ক'লে। তো ইয়াত চোৱা অৰ্থকেইটা বুজি লোৱা। গোবিন্দ মই জানাই, গোবিন্দ দা দিছোঁ হা। গোবিন্দ দা মানে গোবিন্দ ভাইয়া বুলি কোৱা হয় হিন্দীত, বা দাদা বুলিও ক'ব পাৰি দেই। তাৰপিছত নেকি মই মানে কিয়া মেনে বুলি বুজোৱা হয় দেই। চিনিয়েই মানে কি বুজালো? পহচান। এতিয়া কমেণ্ট কৰিছা নহয়, পহচান মানে এইটো, পহচান মানে চিনাকি হোৱা, চিনি পোৱাকৈ কোৱা হয় দেই। পোৱা নাই মানে নাহি পাই বুলি বুজি। ইমান গৰম দেই, পূৰা নোৱাৰোঁ আৰু কথা ক'বলৈ। তাৰপিছত গোবিন্দই আকৌ ক'লে দেই, অনামিকা সঁচাকৈ কৈছোঁ, মই তোমাক দেখা নাছিলোঁ বুলি গোবিন্দই ক'লে। ইয়াক আকৌ হিন্দীত দিছোঁ। চোৱা অনামিকা सच बोल रहा हूँ, मैंने तुम्हें नहीं देखा था। গৰম বেছি পৰিছে ন চবফালে। আচ্ছা, ইয়াৰ অৰ্থকেইটা জানিলোঁ। সঁচাকৈয়ে কৈছোঁ মানে সচ বল ৰহা হুঁ, আৰু তলত চোৱা আকৌ দাগ দিছোঁ, দেখা নাছিলোঁ মানে নহি দেখা থা বুলি বুজালোঁ দেই হিন্দীতে। তাৰপিছত অনামিকাই ক'লে, হ'ব একো নাই, মই বুজিছোঁ, আপোনাৰ কোনো ভুল নাই। হ'ব একো নাই, মই বুজিছোঁ, আপোনাৰ একো ভুল নাই দেই। এতিয়া ইয়াক আকৌ হিন্দীত দিছোঁ। অনামিকাই ক'লে, कोई बात नहीं, मैं समझ गई हूँ, आपका कोई गलती नहीं है বুলি অনামিকাই ক'লে কথাটো। অলপ ইণ্টাৰেষ্ট লগাই কিনি যে ভালকৈ কথা ক'ম, গৰমত সহ্য হোৱা নাই। ফেন চলালেও আৱাজ হয়, ভুৰ কৰি আৱাজ হয় নহয়, তোমালোকে কথাটো শুনি নাপাবা দেই। ফেন চেন বন্ধ কৰি কিনি মই কৈ আছোঁ তোমালোকক। এতিয়া চোৱা, হ'ব একো নাই মানে আমি আচলতে বুজি পাওঁ কি, হ'ব মানে হগা, একো মানে কৈ, আৰু নাই মানে নহি। কিন্তু আমি এই বাক্যটোত কি বুজি পাম? কৈ বাত নহিহে বুজি পালোঁ দেই। বুজিছানে? এইটো বাক্যৰ লগতে মিলাবলৈ এনেকৈ ক'ব লাগে। কিন্তু এটা শব্দৰ যদি অৰ্থ বাছি লওঁ আমি, তেতিয়াহ'লে এনেদৰে পাম দেই, হগা কৈ এনেকৈ দেই। আচ্ছা, এতিয়া চোৱা, মই বুজিছোঁ মানে কি কোৱা হৈছে হিন্দীত? मैं समझ गई हूँ। বুজি পালানে? কোনো ভুল নাই মানে কি বুজি পালোঁ হিন্দীতে? कोई गलती नहीं है। এতিয়া কমেণ্ট কৰিছা নহয় গলতি, এইটো চোৱা গলতিটো সোমাই দিছোঁ মই কাহিনীৰ জৰিয়তে দেই। তাৰপিছত আকৌ দিছোঁ, অনামিকাই আকৌ ক'লে, আপুনি কওক দিল্লীৰ পৰা কেতিয়া আহিলে? মানে কথাটো খুন্দা মৰা কথা বাদ দিয়া, এতিয়া দিল্লীৰ পৰা কেতিয়া আহিল মানে সুধিলে অনামিকাই দেই। তো ইয়াক আকৌ হিন্দীত বুজাই দিছোঁ, আপ বলিয়ে দিল্লী সে কব আয়ে হে বুলি অনামিকাই ক'লে। তো ইয়াত চোৱা বাক্যটো অৰ্থটো বুজি লওঁ। আপুনি কওক মানে ডাঙৰ মানুহক বুজোৱা হৈছেতো, আপ বলিয়ে বুজোৱালোঁ দেই, হিন্দীত বুজালোঁ আপ বলিয়ে। তাৰপিছত কেতিয়া আহিলে, দিল্লীটো দিল্লীয়ে হয়, কেতিয়া আহিলে মানে কব আয়ে হে, এনেকৈ সন্মানেৰে কৈছে ডাঙৰ বুলিয়ে দেই। তাৰপিছত এতিয়া অলপ দীঘল দিছোঁ। চোৱা গোবিন্দই ক'লে, আজি এতিয়াই আহিছোঁ, এতিয়ালৈকে ঘৰত গৈ পোৱাই নাই, আৰু প্ৰথমেই তোমাৰ লগত বা তোমাৰ সৈতে লগ হ'ল বুলি ক'লে গোবিন্দই। ইয়াক আকৌ হিন্দীত বুজাই দিছোঁ। চোৱা গোবিন্দ, आज अभी आया हूँ, अब तक घर तक जा नहीं पाया हूँ, और सबसे पहले तुमसे ही भेंट हुई বুলি গোবিন্দই ক'লে দেই। তো এই দুটা বাক্যৰ ভিতৰত আমি অৰ্থকেইটা বাছি লোৱা দৰকাৰী শব্দ কোনটো আছে চোৱা। প্ৰথমৰ পৰা, আজি এতিয়াই মানে হিন্দীত কি ক'লোঁ? আজ অভিহি। বুজিছানে? আহিছোঁ মানে আয়া হুঁ দেই, দি দিওঁ তথাপিও কোনোবাই নাজানিব পাৰা। আহিছোঁ মানে আয়া হুঁ। এতিয়ালৈকে মানে কি বুজালোঁ হিন্দীতে? অব তক। বুজি পাইছানে? ঘৰতে গৈ মানে কি বুজি পালোঁ? ঘৰ তক যা বুজি পালোঁ দেই। পোৱা নাই মানে নহি পায়া হুঁ বুলি দিছোঁ দেই হিন্দীত, বুজি ল'বা এইটো। তাৰপিছত চোৱা, আৰু প্ৰথমেই মানে ওৰ চবচে পহলে দিলোঁ দেই। ইয়াত চবচেটো অলপ লগাই দিলোঁ অলপ কাহিনীটো মিলিবলৈ। তোমাৰ সৈতে মানে তুমছে
মাত্ৰ তুমছে তাৰপিছত চোৱা লগ হ'ল মানে ভেট হুই কথাটো বুজি পাইছানে লগ কৰাকে কি কোৱা হয় হিন্দীত ভেট হুই বুলি ক'ব লাগে দেই তেতিয়া চোৱা আজি এতিয়াই আহিছো মানে আজ অভি হি আয়া হুঁ দিলো হিন্দীত দেই বুজিলো কথাটো তাৰ পাছত তলৰ লাইনটো চোৱা এতিয়ালৈকে ঘৰত গৈ পোৱাই নাই মানে अब तक मैं दाग दे दिसु अब तक घर तक जा नहीं पाया हूँ तार पिছত यार तলৰ লাইনটো চোৱা আৰু প্ৰথমেই তোমাৰ হৈতে লগ হ'ল মানে और सबसे पहले तुमसे ही भेंट हुई বুজি আছে নে যদি সবে বুজি নোপোৱা যোনে বুজি নোপোৱা মোক কমেন্ট কৰি জনাবা দেই কথা কওঁতে আৰু এটা কথা ওলাই যায় মুখেদি ইমান গৰম লাগি আছে যে আচ্ছা চোৱা তাৰ পাছত অনামিকাই ক'লে ঠিক আছে এতিয়া যাওক কিন্তু আবেলি আমাৰ ইয়ালৈ আহিব কথা আছে দেই বুলি হেৰিয়ে ক'লে অলপ আৱাজটো ক্লিয়াৰ নহ'ব পাৰে দেই ফেনটো চলাই দিছো ইমান গৰমত সহ্য হোৱা নাই আচ্ছা তাৰ পিছত ইয়াক হিন্দীত দিছো চোৱা ঠিক হে अब आइए पर शाम को हमारे यहाँ आना बात करनी है बोली অনামিকাই ক'লে তে ইয়াৰ ভিতৰত চোৱা আমি শব্দকেইটা জানি লওঁ ঠিক আছে মানে হিন্দীত কি কোৱা হ'ল ঠিক হে আৰু এতিয়া যাওক মানে কি ক'লো হিন্দীত अब जाइए বুজি পালানে তাৰপিছত চোৱা আবেলি আবেলি শব্দটোৰ অৰ্থ হিন্দীত কি বুলি কোৱা হয় শাম বুজি পাইছানে আমাৰ ইয়ালৈ মানে हमारे यहाँ দেই কোটো নহয় हमारे यहाँ তাৰ পিছত কথা আছে মানে বাত কৰনি হে মানে কথা আছে তো আমি জানো বাত হে ক'ব লাগিছিল হিন্দীতে সময় লিখি দিছো আকৌ কথা আছে মানে হিন্দীত বাত হে বুলি কিন্তু এইটো বাক্যটোৰ এটা মিলাবলৈ মই এনেকা দিছো দেই বাত কৰনি হে বুলি মানে কথা পাতিবলৈ এনেকা কোৱা হয় দেই তাৰ পিছত আকৌ কি কোৱা হ'ল এতিয়া চোৱা আবেলি প্ৰায় 5টামান বজাত গোবিন্দ আৰু অনামিকা নিজৰ ঘৰৰ পৰা ওলাই আহি আৰু দুয়ো এজোপা ফুল গছৰ গুৰিত বহিল গুৰিত মানে তলত দেই তাৰ পিছত ইয়াকে হিন্দীত আকৌ দিছো চোৱা शाम को लगभग 5 बजे गोविंद और अनामिका अपने अपने घर से निकलकर आए और दोनों एक फूल के पेड़ के नीचे बैठ गए কথাটো বুজি পাইছানে এতিয়া এই কথাখিনিৰ আমি সৰু বাক্যকেইটাক একটা সৰু কৰি লম দেই চোৱা প্ৰথমে শব্দকেইটা অৰ্থ জানি লওঁ আবেলি প্ৰায় মানে शाम को लगभग প্ৰায় মানে লগভগ হয় দেই মনত ৰাখিবা 5টামান বজাত মানে কি বুজালো খালি 5 বজে দিলো হিন্দীত বুজি পাইছানে গোবিন্দই হয় নামটো নিজৰ মানে হিন্দীত কি কোৱা হ'ল अपने अपने কথাটো বুজি পাইছা তাৰ পিছত ওলাই আহি মানে निकल कर বুজালো হিন্দীত দেই তাৰ পিছত চোৱা আৰু দুয়ো মানে और दोनों বুজোৱা হৈছে হিন্দীত দেই তাৰ পিছত এজোপা ফুল গছ এজোপা ফুল দিছো দেই ইয়াৰ অৰ্থ হ'ল এক ফুল গছটো গছে পেৰে হয় জানাই গুৰিত বহিল মানে নিচে বেঠ গয়ে এটা বুজি পাইছানে ভালকে বুজি পাইছানে এটা আকৌ চোৱা এটা সৰু বাক্যৰ অৰ্থ দিও দেই চোৱা আবেলি প্ৰায় 5টামান বজাত মানে হিন্দীত কি কোৱা হ'ল शाम को लगभग 5 बजे বুজি পাইছানে গোবিন্দ আৰু অনামিকা নিজৰ দেই ইফালে চোৱা এইটো সাইডে নিজৰ তে তাকে হিন্দীত কি বুজালো গোবিন্দ और অনামিকা अपने अपने বুলি বুজোৱা হৈছে দেই আচ্ছা তাৰ পিছত চোৱা নিজৰ ঘৰৰ পৰা ওলাই আহি মানে अपने अपने घर से निकल कर এনেকৈ দিলো দেই আচ্ছা তাৰ পিছত কি বুজোৱা হ'ল এজোপা ফুল গছৰ গুৰিত বহিল মানে एक फूल के दागটো দিলো হা एक फूल के पेड़ के नीचे बैठ गए এনেকৈ বুজোৱা হ'ল কথাটো এতিয়া বুজি পাইছানে সকলোৱে তাৰ পিছত আজি ইমানতে সামৰি মাৰিছো যোনে যিটো নোৱাৰা কমেন্ট কৰি সুধিবা দেই বেয়া নাপাবা গৰম লাগি আছে বেছি বহুত গৰম তোমালোকৰ ইফালে বেছি গৰম নেকি জনাবাচোন এবাৰ দেই আমাৰ ইয়াত এতিয়া 36 ডিগ্ৰী চলি আছে তোমালোকৰ ইয়াত কিমান ডিগ্ৰী চলি আছে গৰম জনাবাচোন ইমান গৰম সহ্য হোৱা নাই আৰু দেই